ভাৰতীয় ন্যায় ব্যৱস্থাৰ লেহেমীয়া গতি বা গাফিলতি আৰু চৰকাৰে ন্যায় ব্যৱস্থাৰ প্ৰতি দেখুওৱা ভেঙুচালি বা ন্যায় ব্যৱস্থাৰ প্ৰতি গুৰুত্ব নেদেখুৱাৰ ফলত খিলঞ্জীয়া জনগণে বিভিন্ন ধৰণে ভোগ কৰিব লগা হৈছে। আৰু এই সম্পৰ্কতেই আমি অসম সন্মিলিত মহাসংঘই যোৱা ২৬ জানুৱাৰীৰ দিনা ভাৰতৰ ৰাষ্ট্ৰপতিলৈ আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো আৰু কৰি আমি হস্তক্ষেপৰ কাৰণে তেখেতক আমি আবেদন জনাইছো। যিহেতু ভাৰতৰ সংবিধানৰ ৰক্ষক ন্যায় ব্যৱস্থাৰ ৰক্ষক হ'ল দেশৰ ৰাষ্ট্ৰপতি, গতিকে ৰাষ্ট্ৰপতিগৰাকীয়ে এতিয়া এটা ভূমিকা গ্ৰহণ কৰাৰ প্ৰয়োজন হৈ পৰিছে যে সুপ্ৰিম কোৰ্টত দীৰ্ঘকাল ধৰি গোচৰ যদি বিচাৰাধীন হৈ থাকে, বিশেষকৈ মানুহৰ জীৱনক লৈ বা দেশৰ প্ৰতিৰক্ষাক লৈ, দেশৰ সাৰ্বভৌমত্বক লৈ তেনেকুৱা বিষয়ৰ গোচৰ যদি বছৰৰ পিছত বছৰ যদি সুপ্ৰিম কোৰ্টত যদি পেণ্ডিং হৈ থাকে আৰু সেই ক্ষেত্ৰত মানে সুপ্ৰিম কোৰ্টে কোনো ক্ষিপ্ৰতাৰে কাৰ্যকৰী ব্যৱস্থা নলয়, তেতিয়াহ'লে ন্যায় ব্যৱস্থাকেই এটা উপলুঙা কৰাৰ দৰে কথা আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি এটা আস্থা নোহোৱাৰ কথা দৰে হয়। আৰু পলমকৈ ন্যায় দিলে সেই ন্যায় আচলতে জাষ্টিছ ডিলেইড মানে জাষ্টিছ ডিনাইড হৈ যায়। গতিকে সেই কথাৰ পৰিপ্ৰেক্ষিততেই আমি অসম সন্মিলিত মহাসংঘই ক্ষিপ্ৰ গতিত মহামান্য ৰাষ্ট্ৰপতি ডাঙৰীয়ানীক সুপ্ৰিম কোৰ্টক নিৰ্দেশ দিবৰ কাৰণে আমি অনুৰোধ জনাইছো। প্ৰধানতঃ নাগৰিকত্ব সংশোধনী আইন 2019, কিন্তু এইখনৰ বিৰুদ্ধে 370টা গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে। সুপ্ৰিম কোৰ্টত বিচাৰাধীন হৈ থকা অৱস্থাত ভাৰত চৰকাৰে এইখন কাৰ্যকৰী কৰিছে। গতিকে দেখ ভাৰত চৰকাৰে সুপ্ৰিম কোৰ্টক অৱমাননা কৰিছে। সেইকাৰণেই ৰাষ্ট্ৰপতিক আমি অনুৰোধ জনাইছো যে এইটো এনেকে ধৰণে সংবিধানৰ বিৰুদ্ধে গৈ ন্যায় ব্যৱস্থাক অৱমাননা কৰি সুপ্ৰিম কোৰ্টক অৱমাননা কৰি ভাৰত চৰকাৰে এই ধৰণে কাৰ্যকৰী ব্যৱস্থা লৈ থকাটো এইটো সংবিধান অৱমাননা আৰু দেশৰ ন্যায় ব্যৱস্থাক অৱমাননা কৰিছে। গতিকে ক্ষিপ্ৰতাৰে এই পেণ্ডিং হৈ থকা গোচৰৰ যাতে শুনানি লৈ সুপ্ৰিম কোৰ্টে চূড়ান্ত ৰায়দান কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছো। আৰু লগতে অসমৰ নাগৰিকপঞ্জী সম্পৰ্কীয় বিষয়টো আৰু এই নাগৰিকত্বৰ বিষয়টো এই সম্পৰ্কটো মহাসংঘৰ গোচৰ সুপ্ৰিম কোৰ্টত বিচাৰ নোহোৱাকৈ পৰি আছে। আমি আবেদন জনোৱাৰ পিছতো সুপ্ৰিম কোৰ্টে আমাৰ সেই আবেদন অগ্ৰাহ্য কৰিছে, শুনানি গ্ৰহণ কৰা নাই। আৰু সেইকাৰণেই কনষ্টিটিউশ্যনৰ ৰক্ষক হিচাপে ৰাষ্ট্ৰপতি ডাঙৰীয়ানীক আমি অনুৰোধ জনাইছো বিশেষভাৱে যাতে তেওঁ এই ক্ষেত্ৰত দেশৰ এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয় আৰু অসমৰ যিহেতু নাগৰিকৰ সমস্যা আৰু ই এক মানে বিদেশী আৰু আগ্ৰাসনকাৰী, স্বয়ং সুপ্ৰিম কোৰ্টে আগতে কৈছিল যে অসমত সোমোৱা বিদেশীবোৰক আগ্ৰাসনকাৰী বুলি। গতিকে আগ্ৰাসনৰ পৰা বচোৱাৰ দায়িত্বটো মহামান্য ৰাষ্ট্ৰপতিৰ। গতিকে সেইকাৰণে দেশৰ সাৰ্বভৌমত্ব আৰু স্বাধীনতাৰ লগত জড়িত যিহেতু এইটো প্ৰশ্ন, সেইকাৰণেই নাগৰিকত্বৰ যিটো বিষয় এতিয়াও মানে বিচাৰাধীন হৈ আছে, এইটো ক্ষিপ্ৰতাৰে বিচাৰ কৰি 1951 যিটো সংবিধান সন্মত সেই তাৰ ভিত্তিতেই যাতে অসমৰ NRC-খন ফাইনেল কৰাৰ কাৰণে এটা ব্যৱস্থা লৈ আগবাঢ়ে, তাৰ কাৰণে আমি গণতন্ত্ৰ দিৱসৰ দিনাই আমি ৰাষ্ট্ৰপতিক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি আমি আবেদন জনাইছো। আৰু আমি আশা ৰাখিছোঁ যে মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে এটা নিৰ্দেশ দি এই ন্যায় ব্যৱস্থা খৰতকীয়া কৰি জনগণক ন্যায় প্ৰদান কৰাত এটা ভূমিকা পালন কৰিব। তদানীন্তন মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় ডাঙৰীয়াই তেওঁৰ নেতৃত্বত 5জনীয়া সাংবিধানিক বিচাৰপীঠে 2024 চনৰ 17 অক্টোবৰত এটা ভাৰ্ডিক যোগে তেওঁ ঘোষণা কৰিছিল যে 1971 চনৰ 25 মাৰ্চেই অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবছৰ হৈ থাকিব। এইটো সম্পূৰ্ণৰূপে সংবিধান উলংঘা কৰি দিয়া এটা ৰায়। আৰু যিহেতু সংবিধানত 48 চনৰ 19 জুলাইহে বিদেশী চিনাক্তকৰণৰ ভিত্তিবছৰ উল্লেখ আছে, কিন্তু ভাৰতে যিহেতু স্বাধীনতা পোৱাৰ 3 বছৰ পিছত 1951 চনত প্ৰথম লোকপিয়ল কৰিছিল, গতিকে সেইকাৰণেই ভিত্তিবছৰ 51 বুলি ধৰা হয়। গতিকে 51টোৱে সমগ্ৰ ভাৰতৰ প্ৰযোজ্য হৈ আছে। কেৱল অসমৰ কাৰণে ৰাজনৈতিক সিদ্ধান্ত আছিল এইটো 1985 চনত তেতিয়াৰ কংগ্ৰেছ চৰকাৰ আৰু অগপই লগ লাগি নাগৰিকত্ব সংশোধনী আইন 1985 চনত সংশোধন কৰি 6 অন্তৰ্ভুক্ত কৰি 1985 চনত 71 চনৰ 25 মাৰ্চলৈ অহা বিদেশীক অসমত ৰাখিবৰ কাৰণে, ভোটাৰ তালিকাত নাম ভৰাবৰ কাৰণে, নাগৰিকত্ব দিবৰ কাৰণে এটা মানে অসাধু ব্যৱস্থা কৰিছিল। গতিকে সেইটো এটা ইলিগেল। আমাৰ গোচৰটোত পুনৰ দুৰ্ভাগ্যজনকভাৱে চিফ জাষ্টিছ চন্দ্ৰচূড়ৰ নেতৃত্বত 5জনীয়া সাংবিধানিক বিচাৰপীঠে
এটা ইলিগেল মানে অবৈধ যিটো ৰাজনৈতিক সিদ্ধান্ত 1985 চনত লোৱা সেইটোৱেই বাহাল ৰাখি 1971 চনটোৱেই অসমত প্ৰযোজ্য হৈ থাকিব বুলি যিটো ৰায় দিছিল সেই ৰায়টো পুনৰ বিবেচনা কৰিবৰ কাৰণে আমি ৰাষ্ট্ৰপতি ডাঙৰীয়ানিক আমি অনুৰোধ জনাইছো যেহেতু তেওঁ সংবিধানৰ ৰক্ষক গতিকে সংবিধানৰ বিৰোধী এটা সিদ্ধান্ত সুপ্ৰিম কোৰ্টে কেনেকৈ ল'ব পাৰে কাৰণ এইটো অন্য গোচৰ নহয় এই দেশখনৰ সাৰ্বভৌমত্ব আৰু স্বাধীনতাৰ লগত জড়িত বিদেশী ইছ্যুটো IMDT আইন বাতিল কৰাৰ ক্ষেত্ৰত স্বয়ং সুপ্ৰিম কোৰ্টেই কৈছে যে অসমত সোমোৱা বিদেশীবোৰ আগ্ৰাসনকাৰী এগ্ৰেছৰ গতিকে এগ্ৰেছৰ বিলাকক ৰাখিবৰ কাৰণে 71 চনৰ 25 মাৰ্চটোক লিগেল বুলি কোৱাটো নিশ্চিতভাৱে মানে এগেইনষ্ট দি ইণ্ডিয়ান কনষ্টিটিউচন আৰু হেতু ন্যায় ব্যৱস্থাৰ বিৰোধী আৰু সেই কাৰণে আমি ৰাষ্ট্ৰপতি ডাঙৰীয়াক এই সম্পৰ্কটো এটা শীঘ্ৰে ব্যৱস্থা লবৰ কাৰণে হস্তক্ষেপ কৰিবৰ কাৰণে আমি আবেদন জনাইছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত